Poetry was one of the things that interested me most as I was growing up. I used to write it in my head all the time. I still think the very greatest pleasure in life is to write a poem. হয় জীৱন হাৰে থাকে চোৱাচোন ৰুদালিৰ মায়ে ধৰাৰ সুগন্ধিত ফুল থাকে ৰুদালিৰ কবিতা তুমি বুকুৰে সৰকা নিহাৰিকাৰ আলাপ নে ঈশ্বৰৰ আঙুলিত ফুলা তৰা ফুলৰ প্ৰভাৱ এনে এক নৈসৰ্গিকৰ মাজত আছোঁ য'ত বহিবলৈ ক'বলৈকে এখন পথাৰ থাকে এখন সেউজীয়া মোৰ উদ্যান থাকে সুপ্ৰভাত প্ৰিয় বন্ধুসকল পৰম মিত্ৰ জ্যোতিময় বৰাৰ কাব্যধ্বনি বিচাৰি মই উপস্থিত থাকিলোঁ সুৰভি ক্ষেত্ৰত আৰু এই সুৰভি ক্ষেত্ৰত মোক প্ৰকৃতিৰ নিভাঁজ কলাৰ লগত পৰিচয় কৰাই দিছে আমাৰ শ্ৰদ্ধাৰ দুষ্মন্ত শৰ্মা ডাঙৰীয়াই ডাঙৰ কথাটো কবিতাত মই যি ছবি বিচাৰি ফুৰিছোঁ সেই ছবিবোৰ আছে দুষ্মন্ত দাৰ বাসগৃহত এয়া বাসগৃহৰ নিভাঁজ কলা ৰঙা ফুল সেউজীয়া চাদন সুন্দৰে যে ফুলাৰ মন্ত ৰাত্ৰি মাতে সেজা যিমান ফুল প্ৰভাতে প্ৰভাতে মই আৰু কবি বন্ধু জ্যোতিৰ্ময় ছ'চিয়েল ভিজনত উপস্থিত হৈছোঁ শ্ৰদ্ধাৰ দুজদাৰ ঘৰত আৰু ইয়াৰ নৈসৰ্গিক শোভাই খুব আনন্দিত কৰিছে দুজ কি ক'বা ভাল লাগিছে তোমাক ইয়াত লগ পাই মোক নহয় তোমাক মই লগ পাই এটা সুন্দৰ মুহূৰ্ত দীপাল চাহপোহৰৰ খেলা অতিক্ৰম কৰি তোমাৰ ওচৰ পালোহি আৰু তাৰ পিছত প্ৰৱেশ মোৰ জীৱনক সাৰে ৰাখিবলৈ সুৰভি ক্ষেত্ৰলৈ এই সুৰভি ক্ষেত্ৰৰ নেপথ্যত বৈ গৈছে দীঘলী নদী আৰু মোৰ কাষত দুষ্মন্ত দা ছ'চিয়েল ভিজনৰ স্ৰষ্টা দুষ্মন্ত দাৰ সৈতে আমি পাতিম প্ৰকৃতিৰ কথা সুৰভি আশ্ৰমলৈ আহি আছোঁ সাংস্কৃতিক নগৰীৰ পশ্চিম প্ৰান্তত মোৰ সৈতে আছে দুষ্মন্ত দা সুৰভি আশ্ৰম হৰিহৰ মন্দিৰ ইমান এক নৈসৰ্গিক বিপুল মূৰ্দান এখনত আমি উপস্থিত থাকি ইয়াৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিম শব্দ আৰু শব্দৰে মালা গুঠাৰ চেষ্টা কৰিম আৰু আত্মাৰ মিলনৰ সত্তাক আৱৰি ধৰিবলৈ চেষ্টা কৰিম দুজদাৰ প্ৰথম কাব্য পুথিখনৰ নাম কি আছিলে হিৰো এখন সলনি কৰোঁ আহক এটা বিপুল নৈসৰ্গিকত উপস্থিত আছোঁ আৰু মোৰ এঙে পিছে পিছে আছে সেউজীয়া সম্ভাৰ নানা কষ্টৰ পৰিশ্ৰম কৰ্মাক্ত কৃষকৰ খুব সুন্দৰ পৰিৱেশ লৈ আহিছোঁ আমাৰ কাৱৈমাৰী অঞ্চলত এনে পৰিৱেশ ক'তোৱে নাপাম লাগিছে ইয়াৰ বিলাহীবোৰ সেইফালে আছে এয়া হ'ল মেৰলাই কাষে কাষে আছে কবি আৰু সৰিয়হ আদৰা আৰু পিছফালে আছে এটা পুখুৰী কি সুন্দৰ পৰিৱেশ আৰু তিয়ঁহ লাগি আছে মই খেলি ভাল পাওঁ আৰু এই শব্দবোৰ বিচাৰি আহোঁ ক'ত জানে প্ৰাকৃতিক ৰম্য স্থানবোৰত য'ত শব্দৰ সৈতে আছে এক ধুনীয়া বাতাবৰণ যিবোৰ বাতাবৰণত ৰৌদ্ৰোজ্জ্বল হাঁহি থাকে যিবোৰ বাতাবৰণত থাকে এনেধৰণেই জীৱন সাৰে থাকে স্মৃতিৰ উৰণি টানি কঁপি উঠে উদয়াস্তৰ জলছবি ক্ৰমশ জীৱন্ত হয় মৃত মানৱ মৃত চহৰ মৃত সময় জীৱন সাৰে থাকে গ্ৰন্থখন কবি জ্যোতিময় বৰাই মোক উপহাৰ দিছে আৰু এই গ্ৰন্থখনক লৈ আলোকপাত কৰিম আকাশৰ তুমি ৰ'দালি ৰঙীন সপোনৰ তুমি সুৰভি নেযাবা তৰি তুমি মৰমী এইবাৰ শুনো আহক দুষ্মন্ত দাই গুঠি উলিওৱা সৃষ্টিৰ চুৱেটাৰটো প্ৰণৱ কুমাৰ বৰ্মনক উষ্ম আদৰণি জনালে ছাত্ৰ সন্থাৰ লগতে সাহিত্য অনুৰাগীয়ে তেজপুৰ সদৰ ছাত্ৰ সন্থাৰ আদৰণি গ্ৰহণ কৰি গধূলিৰ আড্ডাত নিৰিবিলি আৰু হৰাফালৰ স্ৰষ্টা জনপ্ৰিয় তৰুণ উপন্যাসিক কৌশিক নন্দন বৰুৱাই ক'লে মনৰ বহু কথা তেজপুৰৰ অনুপ অসমীয়াক আশ্ৰয় প্ৰদান কৰিলে কবি বন্ধু কবিতা আৰু কবিতাক এৰি থাকিব নোৱাৰোঁ কবিতা নিলিখাকে থাকিব নোৱাৰোঁ যিমানেই বাধা বিঘিনি নাহক ধুমুহা নাহক কবিতাতেই জীৱন আৰু জীৱনেই কবিতা আৰু আশা কৰিছোঁ এদিন মানুহ কবিতা হ'ব আৰু কবিতাও মানুহৰ প্ৰাৰ্থনা হ'ব সকলোৰে আওৰাব কবিৰ শৰীৰৰ সৈতে আপুনি কেনেকৈ একাত্ম হয় আৰু তেওঁলোকৰ অনুভৱ শুদ্ধ অনুভৱ মানুহক ব্যক্ত কৰিব পাৰে কবিতাৰ মাজলৈ সোমাই যাওঁ কবিতাটোৰ বুকুত আঁকি লওঁ কেনেকৈ আঁকে আপুনি কবিতা আৰু যি কবিতাত কবিৰ সমিধাবোৰ সোমাই থাকে কেনেকৈ ই কেনেকৈ এটা প্ৰশ্ন
আমি নেপথ্য মোৰ ভাল লগা কবিতাটো মই বাৰ বাৰ পঢ়ি পঢ়ি ৰসটো উলিয়াই লয় ৰস উলিয়াই লয় আত্মহত্যা কৰা হিন্দু বা মুছলমান নহয় যদিহে দেহ বেছি বেছি মৰিব ধৰা দেশৰ বাৰবনিতাৰ হাহাকাৰ নহয় যদিহে নহয় কোনোবা অখ্যাত লেখকক কৰা অপমানৰ খতিয়ান তাক বোলে কবিতা যদিহে দেশ আৰু জাতিৰ বুকুৰ ভাষা নহয় স্বপ্ন নহয় হাহাকাৰ নহয় যদিহে ৰাতি ঘৰলৈ অহা কোনোবা ৰিক্সা চালকৰ আঙুলিৰ তেজ আৰু ঘাম নহয় যদিহে নহয় কোনোবা বাইক চালকৰ যাদু আৰু সতৰ্ক দৃষ্টিৰ সৌন্দৰ্য কাক বোলে কবিতা তাক বোলে কবিতা কাক বোলে যদিহে কোনোবা নিবনুৱা ডেকাৰ আত্মবিশ্বাস আৰু মনৰ দৃঢ়তা নহয় যদিহে আধা পেটি মোগনীয়াবোৰৰ জীয়াই থকাৰ অনন্ত হাবিয়াস নহয় যদিহে নহয় কোনোবা ডাক্তৰ আৰু নাৰ্ছৰ তৎকালীন সেৱাৰ পোহৰ তাক বোলে কবিতা পৰজনমৰ শুভ লগন যদিহে আমাৰ হৈ দেখা পুৰা না 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 পুৰা বানেই বিপুল প্ৰকৃতিক পৰিৱেশ প্ৰাকৃতিক আৰু এই প্ৰাকৃতিক পৰিৱেশ সুৰভি আশ্ৰমৰ এই আশ্ৰমৰ নেপথ্যতে এক সেউজীয়াৰ সম্ভাৰ প্ৰকৃতিৰ দীঘলী নদী আৰু নানা ৰঙীন সৰিয়হ ফুলৰ পৰিৱেশ সৰিয়হৰ মাজত মই উৎপত্ত বাসনা কোনে লৈ আহিলে মোক আজি ক'ত ৰূপালী নদীৰ আস্ফালন দীঘলী নদী আৰু মোৰ সংগমস্থলীতে পাহাৰ ভৈয়ামৰ সংগমস্থলীতে বন্ধু এজন মোৰ আছিলে বঢ়িয়া আছিল ন গানটো এই গানটো যে হেৰি কি গান আছিলে এই নেপথ্যৰ বটবৃক্ষৰ উপায় বহু কথা কৈ যায় ন এইদৰেই জীৱন সাৰে থাকে শেষ নাই এই জীৱনমুখী উৎপাদনাৰ নদীখন বৈ থাকে অবিৰাম আকাশখন বাঢ়ি থাকে ক্ৰমশ মোৰ এই ক্ষুদ্ৰ ভিডিঅ'ৰ জৰিয়তে জ্যোতিময় বৰুৱাৰ জীৱন সাৰে থাকে কাব্য গ্ৰন্থখনক সকলোৰে শ্ৰোতা হ'বলৈ আহ্বান জনাইছোঁ এখন সুন্দৰ কাব্যপুথি